ৰেড কালাৰ এখন চাওক ধুনিয়া কালাৰ ৰেড কালাৰ বহুতে বিচাৰি থাকে ৰেড কালাৰৰ যেটো এখন আপোনাৰ দীঘলখন হয় হয় লম্বা বডি যেটো হয় আচ্ছা এখন মহিন্দ্ৰা সুপ্ৰ হয় মেক্সি ট্ৰাক হয় 5 গিয়াৰৰ হয় এখন গাড়ী আপোনালোকে জানে 5 গিয়াৰৰ মেক্সি ট্ৰাক বহুত ডিমান্ড আছে হয় এখন গাড়ীও চাইলক গাড়ী ফুল ওকে এখন 2021 ৰ গাড়ী বহুত ধুনিয়া হৈ আছে কন্ডিশন আচ্ছা ইন্ট্ৰা 2021 ৰ গাড়ী চাইলক গাড়ীখন আপুনি বহুত ধুনিয়া পাব ইয়াৰে পেপাৰ গোটেখিনি নতুন পাব এখন আপোনাক দেখুৱাই আছো এইখন হৈছে 2020 ৰ গাড়ী হয় BS4 হয় আচ্ছা এটো BS6 নহয় কিন্তু BS4 ৰ গাড়ী হয় বহুত ডিমান্ড আছে এই গাড়ীখনৰ হয় এইখন গাড়ী চাইলক গোটে গাড়ীখন দেখুৱাই দি আছে আচ্ছা ইন্টেৰিয়ৰ কন্ডিশন বিলাক চাওক ধুনিয়া হৈ আছে ফাৰ্স্ট অনাৰ হৈ আছে দাদা হয় ফাৰ্স্ট অনাৰৰ গাড়ী হয় কিবা কাম আছে নেকি গাড়ী কাম গাড়ীত একো নাই আপোনাৰ গোটে ফুল ওকে আছে ওকে আপোনালোকে লৈ গৈ চলালে হল খালে ওকে জাস্ট লব লাগে আৰু চলাব লাগে ভাড়া মাৰা স্টাৰ্ট কৰি দিব লাগে একদম কোনো টেনচনে নাই ওকে কক দাদা এখন সিল ইঞ্জিন পাব দরজা ডিকি বনত গোটে হয় সব ওকে পাব সিল ইঞ্জিন পাব আচ্ছা হয় আৰু ইয়াৰে দামটো মই কৈ দি আছো এখন গাড়ী পেপাৰ আপোনাৰ যেটো ট্যাক্স থাকে 15 বছৰৰ ট্যাক্স যেটো দিব লাগে হেতু মই প্ৰত্যেকখন গাড়ী দি দিয়া যাব লগত ট্ৰান্সফাৰ কৰি দি দিম মই সেই হিচাপত দামটো কৈ আছো গোটেখিনি পেপাৰ আপডেট পাব আৰু এখন গাড়ীৰ দাম ৰখা হৈছে মাত্ৰ 1,70,000 টকা আচ্ছা 1,70,000 টকা মানে বাইকৰ বাজেটত কমাৰ্চিয়েল বাহন ল'ব পাৰিব একদম পুৰা ধুনিয়া সুবিধা ওকে দাদাৰ ঘৰতে আছে গাড়ী আহি লৈ যাব পাৰিব মাত্ৰ 1,70,000 টকা কেছত ল'ব লাগিব এখন চ্যালেঞ্জিং প্ৰাইস এইবিলাক আচ্ছা চ্যালেঞ্জিং প্ৰাইসত 1,70,000 টকা কেছত ল'ব লাগিব দাদা কেছত ল'ব লাগিব ওকে ফাইনান্সৰ সুবিধা আছে যদি ফাইনান্স কৰে অলপ দামটো মানে এটো কথা পাতি ললে লাষ্ট কিমান বছৰ ফাইনান্স হৈ যাব এটো 3 ইয়াৰ্ছ লৈকে পাই যাব 3 ইয়াৰ্ছ লৈকে পাই যাব নেক্সট সুপ্ৰখন কক দাদা হয় এখন মহিন্দ্ৰা সুপ্ৰ হয় মেক্সি ট্ৰাক হয় 5 গিয়াৰৰ হয় এখন গাড়ী আপোনালোকে জানে 5 গিয়াৰৰ মেক্সি ট্ৰাক বহুত ডিমান্ড আছে হয় এখন গাড়ীও চাইলক গাড়ী ফুল ওকে আছে টায়াৰ কন্ডিশন বিলাক ধুনিয়া হৈ আছে হয় গাড়ী আপোনাৰ ইন্টেৰিয়ৰটো চাওক আচ্ছা সুপ্ৰ মেক্সি ট্ৰাক যদি বিচাৰি আছিলে 5 গিয়াৰৰ আপোনালোকে ল'ব পাৰিব চাওক বডি চডি বনোৱা আছে গোটাই একো চিন্তাৰ শংকা নাই গতিকে দাদা কি এইখনো ফাৰ্স্ট অনাৰ পাব এখন আপোনাৰ হেৰি ফাৰ্স্ট অনাৰে পাব আচ্ছা সিল ইঞ্জিন আছে ওকে কক হয় আৰু এইখনৰ এতিয়া পেপাৰ প্ৰাতি গোটেখিনি মই ক'লোৱে পেপাৰ সবখিনি পাব নাম ট্ৰান্সফাৰ কৰি দিয়া যাব আচ্ছা আৰু ইয়াৰে প্ৰাইস ৰখা হৈছে আপোনাৰ 2,35,000 টকা 2,35,000 টকা হয় তামলে ফিক্স নে দাদা ইয়াতে অফাৰ দিব আইলে কিবা এটা মই ডিসকাউন্ট কৰি দিম এটো পাই যাব বাৰু আচ্ছা ডিলাৰ অফাৰ ওকে দাদাৰ ওচৰত অহাৰ পিছত দামটো কম কৰাই দিব দাদা নিশ্চয় কিবা এটা চাই দিব কৈছে গতিকে পেপাৰ ইনক্লুড আছে হয় দামটো পেপাৰ গটে ইনক্লুড থাকি নে কৈছে দাম বিলাক আচ্ছা পেপাৰ ইনক্লুড আছে গতিকে লৈ যদি ল'ব পাৰিব এইখনো ফাইনান্সৰ সুবিধা লৈ নেক্সট এখন আছে কন্টেইনাৰ বডি যদি বিচাৰি আছিলে হয় এখন কন্টেইনাৰ হয় ম্যাক্সিমা প্লাস হয় 2017 ৰ মডেল আচ্ছা এখন গাড়ী আপোনাৰ বহুত ধুনিয়া আছে আপোনাৰ বডি সডিখিনি ভালে আছে গাড়ীখন চাই ল'ব পাৰিব হয় চাই লওক প্ৰথমতে গাড়ীখন ইন্টেৰিয়ৰটো চাই লওক কিমান চনত দাদা এখন আপোনাৰ 2016 ডিসেম্বৰৰ গাড়ী হয় আচ্ছা একদম 16 ডিসেম্বৰ লাষ্টৰ হয় হয় BS4 হয় ওকে BS4 ৰ 16 ডিসেম্বৰৰ লাষ্ট বডিটো চাই লওক কন্টেইনাৰ বডি আচ্ছা কোনোবাক যদি এইখনে গাড়ী লাগে কন্টেইনাৰ বডি নালাগে তেতিয়া হলে কাটি দিব বডি পাৰিম কাটি দিব পাৰিম এক্সট্ৰা খৰচা আহিব নেকি এটো এক্সট্ৰা আহিব আচ্ছা এক্সট্ৰা আহি যাব ওকে তো দাদা এইখনৰ প্ৰাইসটো কিমান আছে এখন আপোনাৰ কন্টেইনাৰ বডিত ললে এখনৰ পেপাৰ নাম ট্ৰান্সফাৰ গোটেখিনি কৰি দাম আহিব 1,65,000 টকা 1,65,000 টকা আচ্ছা বহুত ৰিজনেবল প্ৰাইজত দি আছে গতিকে 1,65,000 টকাতে আপোনালোকে কন্টেইনাৰ বডি ম্যাক্সিমো প্লাস হয় নে ম্যাক্সিমো প্লাস লৈ যাব পাৰিব BS4 ৰ হয় আচ্ছা নেক্সট এখন ইন্ট্ৰা ফিটেন আছে কক এখন 2021 ৰ গাড়ী বহুত ধুনিয়া হৈ আছে কন্ডিশন আচ্ছা ইন্ট্ৰা 2021 ৰ গাড়ী চাইলক গাড়ীখন আপুনি বহুত ধুনিয়া পাব ইয়াৰে পেপাৰ গোটেখিনি নতুন পাব পেপাৰটো বটন ফেল আছে আচ্ছা পেপাৰখিনি সব নতুন বনাই দিয়া যাব হয় ইন্স্যুৰেন্স 1 বছৰ ফিটনেস 2 বছৰ ট্যাক্সটো আপোনাৰ লাইফ টাইম পাব হয় আৰু ট্ৰান্সফাৰ লগত কৰি দিয়া যাব অনাৰ ট্ৰান্সফাৰ আচ্ছা গোটেখিনি কাগজ মানে ইনক্লুড থাকিব সবখিনি ইনক্লুড থাকিব আচ্ছা কক দাদা এইখনো ফাৰ্স্ট অনাৰ পাব ডালাটো দেখুৱাই দিছে ডালাটো চাইলক অৰিজিনাল ডালা আছে বডি পুৰা একদম অৰিজিনাল হয় হয় ঠিক আছে গতিকে এইখন আপোনাৰ প্ৰাইস আহিব গোটেখিনি কাগজ পাতি কৰি হয় কেছত ললে 3,65,000 টকা আৰু ফাইনান্স কৰিলে আপোনাৰ অলপ দামটো বাঢ়িব ফাইনান্সৰ যিখিনি খৰচা আছে সেইখিনি দিলে হল বেছিও নহয় আচ্ছা অলপ ফাইনান্স খৰচাটো আহিব খালি আচ্ছা ফাইনান্সৰ খৰচাটো দিলে হল বাকি বেছি দাম নহয় যদি ল'ব বিচাৰিছে 3,65,000 টকাত আপোনালোকে ইন্ট্ৰা ভিটেন পাই আছে 2000 কিমান কৰে 2021 আচ্ছা 2021 ৰ ইন্ট্ৰা ভিটেন পাই আছে বডিৰ কাম নাই বডিৰ কাম নাই ইঞ্জিনৰ কাম নাই একদম লৈ পেলে মানে খৰচা কৰিব লগিয়া নহয় জাস্ট ফাৰা মাৰা স্টাৰ্ট কৰি দিলে হল হয়নে একদম কোনো কথাই নাই আৰু ওকে নেক্সট জিতোখন কক দাদা ৰেড কালাৰ এখন চাওক ধুনিয়া কালাৰ ৰেড কালাৰ বহুতে বিচাৰি থাকে ৰেড কালাৰৰ যেটো এখন আপোনাৰ দীঘলখন হয় হয় লম্বা বডি যেটো হয় আচ্ছা ফুললি ওকে গাড়ী আপোনাৰ ওকে
বডি কণ্ডিশ্যন ইঞ্জিন কণ্ডিশ্যন গোটেই অ'কে পাব। আচ্ছা আৰু এইখনো আপোনাৰ 2020ৰে হয়। হয় এইখন গাড়ী যদি আপোনালোকে ল'ব বিচাৰে ইয়াৰে প্ৰাইচ ৰখা হৈছে মাত্ৰ 1,75,000 টকা। আচ্ছা 175ত যিটো আপোনালোকে পাই আছে। কেছত ল'ব লাগিব দাদা? কেছত ল'ব লাগিব, কিন্তু ফাইনেন্সৰ সুবিধা আছে, ফাইনেন্সত খৰচাটো এক্সট্ৰা আহিব। আচ্ছা ফাইনেন্সৰ খৰচাটো এক্সট্ৰা আহিব। যিসকলে মানে কেছত ল'ব নোৱাৰে ফাইনেন্সৰ সুবিধা লৈও এইখন লৈ যাব পাৰিব দাদাৰ ওচৰৰ পৰা। নেক্সট আকৌ এখন আছে দাদা, কওক। এখন অলপ কম দামত পেপাৰ থকা গাড়ী ল'ব পাৰিব। ইয়াৰে আপোনাৰ ইঞ্চুৰেঞ্চ নতুন পাব, ফিটনেছ টেক্স চবখিনি পাব, আপডেট পাব। হয়। আৰু এইখন গাড়ী আপোনাৰ ৰানিং গাড়ী হয়, হাফ চেল্ফৰ গাড়ী ষ্টাৰ্ট হ'ব। এখন 2014 গাড়ী BS3 গাড়ী হয়। হয়। মেক্সিমো প্লাছ গাড়ী এইখন মহিন্দ্ৰাৰ। আচ্ছা। আৰু এইখনৰ দাম ৰখা হৈছে মাত্ৰ 1,30,000 টকা। 1,30,000 টকাত। 1,30,000 টকাত? হয়। আচ্ছা বাইকৰ বাজেটত কমাৰ্চিয়েল গাড়ী যিসকলে ল'ম বুলি ভাবি আছিলে 1,30,000 টকাত আপোনালোকে এইখন পাই আছে। এইখনৰ আপোনাৰ ইঞ্চুৰেঞ্চ নতুন পাব। হয়। ইঞ্চুৰেঞ্চ নতুন বনাই দিম, টেক্সটো আপুনি গোটেই যিমান গাড়ীখনৰ বয়স আছে টেক্স পুৰা পাব। আচ্ছা। আৰু ফিটনেছটো নতুন কৰি বনোৱা হৈছে জাষ্ট। আচ্ছা ফিটনেছ বনোৱা হৈছে। কিমানলৈ পাব ফিটনেছ? এখন ফিটনেছটো আপোনাৰ 1 ইয়াৰ কৰি আহে, মোটামুটি 2026লৈকে ফিটনেছটো আছে। 2026লৈকে পাই যাব। অ'কে।